হাই ফ্ৰেণ্ডছ, সেৱা সেতুত আপোনালোকে কিদৰে ৰেজিষ্টাৰ কৰিব সেই বিষয়ে আজি ভিডিঅ'টোত কওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে সেৱা সেতু চাৰ্চ কৰিব। সেৱা সেতু চাৰ্চ কৰাৰ পিছত আপোনালোকে প্ৰথমটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰত দেখা পাইছে লগ ইন এণ্ড ৰেজিষ্টাৰ আছে, তাতে চিটিজেনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে তলত নিউ ইউজাৰ চাইন আপ বুলি আছে, তাতে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে OTP জেনেৰেট কৰি ল'ব। তাৰপিছত OTPটো দিয়াৰ পিছত আপোনালোকে ইয়াত মেল ফিমেল জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। আপোনাৰ ডেট অফ বাৰ্থটো দিব ইয়াতে। তাৰপিছত পাৰ্চনেল মেছেজ যিকোনো দিব পাৰে, আপুনি নিদিব পাৰে, 9 বুলি দি দিব। মই ইয়াত 9 বুলি দি দিছোঁ। তাৰপিছত ইয়াতে গিভেন নেম, ইয়াত নেমটো দিব লাগিব, আপোনাৰ নিজৰ নামটো দিব ইয়াতে। নামটো দিয়াৰ পিছত ইয়াতে ইউজাৰ নেম এটা দিব আপোনাৰ। মই ইয়াত দিছোঁ আপোনাৰ দাস ৰাহুল বুলি দিছোঁ। ইয়াত অলৰেডি দাস ৰাহুলটো যদি আপোনাৰ ছেইম নামটো যদি আপোনাৰ থাকে তেতিয়াহ'লে ইয়াত নল'ব। এতিয়া দাস ৰাহুল অলৰেডি ইউজাৰ নেম অলৰেডি এক্সিষ্ট বুলি দিয়া আছে, সেইটো কাৰণে মই ইয়াত 2323 লগাই দিছোঁ। এইটো চালে ইয়াত এভেইলেবল আছে এইটো নাম। তাৰপিছত ইয়াতে আপোনালোকৰ যিকোনো পাছৱৰ্ড এটা দি ল'ব। পাছৱৰ্ডটো দিওঁতে আপোনালোকে ইয়াতে @123 এনেকৈ এইবোৰ ব্যৱহাৰ কৰিব। ষ্ট্ৰং পাছৱৰ্ড এটা দি দিব ইয়াতে। তাৰপিছত কনফাৰ্ম পাছৱৰ্ড কৰি দিব। এতিয়া সৰু বক্সটোত ক্লিক কৰি দিব। আই কনচেণ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যনত এইটো কৰি দিব। একচেপ্ট কৰি ল'ব। একচেপ্ট কৰাৰ পিছত আপুনি চাইন আপত ক্লিক কৰি দিব। চাইন আপত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইউজাৰ নেমটো আপোনালোকে ইয়াতে পাই যাব। ইউজাৰ নেমটো আৰু পাছৱৰ্ডটো দি কিনে আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত সেৱা সেতু পৰ্টেলটো আপোনালোকে ইউজ কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।